ঐ ঋতু চাচোন দেউতা আজি মোক নতুন মোবাইল দিলে ঐ জ্যোতি চা ভাল লাগিছে চাচোন ৰাজে নতুন মোবাইল ল'লে নেচাওঁ মই এইবিলাক চাবলৈ মোৰ মন নাই অলপো আৰে তোৰ আকৌ কি হ'ল একো হোৱা নাই মোৰ কিবাতো হৈছে নিশ্চয় নহ'লেতো তই এনেদৰে নাথাক চা দোস্ত আমি তিনিওজন হ'লো ভাল বন্ধু তাৰ মাজতো যদি তই এনেকুৱা কৰ আমাৰ ভাল লাগিব জানো কি হৈছে কচোন মোক টকা ৫,০০০ৰ প্ৰয়োজন আছিল কথাটো সেইটোহে ঘৰত খোজতে গালি খালি হ'বলা মোৰ হোৱাটছএপত QR কোডখন দি থবি দে মই আহোঁ ৰিয়াই ৰখি আছে থাক আৰে ইজন মোবাইলটো নিবলৈ পাহৰি থাকিল আহিব দেই ইয়াত এনেকৈ ৰৈ থাক মোবাইলটো হাতত লৈ মই মোবাইলটো নিবলৈ পাহৰি গৈছিলোঁ দে থাক ইয়াৰ কিন্তু দিনক দিনে বেছি হৈ গৈছে ই চালা মোক টকাৰ গৰম দেখুৱাব আহে কিনো বেছি দেখালে তোক টকা ৫,০০০ৰ প্ৰয়োজন আছিল সি দিম বুলিহে ক'লে আৰু নতুন মোবাইল কিনে মোক আৰু কিয় দেখুৱাব আহে দে তই থাক মই আহোঁ চকুলো দেখিলে হাঁহিম বাৰু কেনেকৈ হৃদয়ত ৰাখিলে ভাঙিম বাৰু কেনেকৈ চকুলো দেখিলে হাঁহিম বাৰু কেনেকৈ হৃদয়ত ৰাখিলে কালি তোমাৰ এক্সাম আছে ন আছে পঢ়িছানে নাই অলপ চলপ তুমি এনেকৈ মোবাইল টিপি থাকিবা মই যাওঁ তুমি থাকা আৰে শুনাচোন ৰিয়া দে আহোঁ তেতিয়াহ'লে যা তেতিয়াহ'লে যা মই জ্যোতিষলৈ যাব দিলোঁ ৰ এতিয়া এই দলঙত আছোঁ ঠিক আছে তাই আহিবা আসছি বোলে তাই কথা এইজনী দিয়া হয়নে হয় ৰাজক চিনি পোৱা ন পাওঁ তুমি চোন জানাই তোমাৰ মোৰ সঁচাই বহুত বেয়া কিয় ৰাজে তোমাৰ লগত প্ৰেমৰ অভিনয় কৰি আছে কি কৈছা এইবোৰ সি গুৱাহাটীৰ কোনোবা এজনী ছোৱালীক ভাল পায় তুমি কি কৈছা এইবোৰ মই সঁচাই কৈছোঁ সেইদিনা মই সিৰ লগতে চিনেমা হলত চিনেমা চাব গৈছোঁ আমি একেলগে চিনেমা চাইছোঁ কি মিছা কথা এইবোৰ মই বিশ্বাস নকৰোঁ ৰবা তোমাক মই এতিয়াই ফটো দেখুৱাই আছোঁ এয়া চোৱা হেল্ল' তুমি মোক এতিয়াই লগ কৰা তুমি এনেকুৱা কৰিবা বুলি মই কেতিয়াও ভবা নাছিলোঁ আৰে কি কৰিলোঁ মই বুজাই কোৱাচোন কিয় ঋতুদাই কৈছে নহয় আৰে কি কৈছে ঋতুদাই তুমি চহৰৰ এজনী বেলেগ ছোৱালীক ভাল পোৱা চহৰৰ কোন ছোৱালী কিয় সেইদিনা যে চিনেমা চাবলৈ গৈছিলা সেইজনী মোৰ মাহীৰ ছোৱালী হ'ব তুমি মোৰ লগত ইমান দিনে বিশ্বাসঘাতক কৰি আছিলা এতিয়া মাহীৰ ছোৱালী নে জেঠীৰ ছোৱালী তুমি ক'ব নালাগে ভাল পোৱা এনেকৈ যে নিমিষতেহে হ'ব মই কেতিয়াও ভবা নাছিলোঁ আৰে তোৰ বাহিৰে মোৰ আছিল ন কোন সৰুতে মা এৰি থৈ গৈছিল তাৰপিছতে দেউতা এৰি থৈ গ'ল আৰু এতিয়া তই মই যাই থাকিয়ে লাভ নাই আচলতে আমি ভবাৰ দৰে কথাবোৰ নহয় কেতিয়াও আমি ভাবোঁ
তেওঁ এৰি কেতিয়াও নাযায় আৰু এৰি গ'লেও কেতিয়াও মোক এৰি থাকিব নোৱাৰে কিন্তু কথাবোৰ আমি ভবাৰ দৰে একেবাৰে নহয় এই যে তেওঁ এৰি গ'ল তেওঁ আৰু কেতিয়াও উভতি নাহে আৰু এই যে মই ৰৈ আছোঁ একে ঠাইতে পাগলৰ দৰে তেওঁ উভতি আহিব বুলি কিন্তু তেওঁ আজিলৈচোন উভতি নাহিল তেওঁ এটা ডাঙৰ সাঁথৰ হ'ল মোৰ মনত আজিও